এতিয়া মই এই গোটেই ঘটনাটো চাই পেলাই তিনিটা ব্যৱস্থা দেখিছো যে আমাৰ হাজো টিংখং আৰু মাজুলী তিনিখন পলিটেকনিক হ'ব গৈ আছে। ইয়াৰ ভিতৰত যিসকলে উপযুক্ত আছে যিমান পোষ্ট আছে কিছুক আমি আকৌ অংশকালীন ভিত্তিত আমি ল'ব পাৰিম, কিন্তু তেওঁলোকে ফাইনেলি পৰীক্ষাত আকৌ এপিয়াৰ হ'ব লাগিব। কিছুমানে কৈছে পৰীক্ষাত এপিয়াৰ হোৱাৰ কাৰণে এজ নাই, লাগিলে আমি এজটো কণ্ডন কৰি দিম, কিন্তু 3Fত চাকৰি কৰিলে APSCয়ে নিয়মীয়া নকৰিলে চাকৰিটো যায়, সেইটো কথা সকলোৱে জানা কথা। সকলোৱে মোক কৈছে ঠিক আছে মানৱীয়তাৰ খাতিৰত তিনিখন নতুন পলিটেকনিক আহিছে, যাক য'ত যেনেকৈ পাৰে আমি একমডেট কৰি দিম, এজটো ৰিলেক্স কৰি দিম, কিন্তু তেওঁলোকে পঢ়া শুনা কৰি যিহেতু মেধাৱী বুলি নিজে কৈছেই, আৰু আমাৰ যিহেতু চাকৰিত ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেচাৰসকলে ইণ্টাৰভিউ লয়, তাত কোনো পলিটিকেল মানুহ নাই, গতিকে মই আশা কৰিম অন্ততঃ মেধাৰ ভিত্তিত পিছৰবাৰ তেওঁলোকে চাকৰি ল'ব। কিন্তু গভৰ্ণমেণ্টত আজিকালি ডাঙৰ কথাটো হ'ল যে মেধাক বাদ দি মৰম কৰাৰ ইয়াত কোনো স্কোপ নাই। সেইকাৰণে মোৰ এইটোৱে কথা যে মই এজ ৰিলেক্স কৰি দিম, নতুন তিনিখন পলিটেকনিকক এওঁলোকক যাতে অন্ততঃ লগে লগে চাকৰিটো নাযায় কাম কৰি থকাৰ সুবিধাও কৰি দিম, কিন্তু সকলোকে পাৰো নে নোৱাৰো মই নাজানো, মই চেক কৰি লওঁ, কিন্তু ফাইনেলি তেওঁলোকে পৰীক্ষা দিবই লাগিব, পৰীক্ষা নিদিয়াকৈ চাকৰি নহ'ব। এই কথাখিনি মই ভাবো যে চাকৰি এটা গ'লে মনটো বেয়া লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।